কি অসুবিধা কেতিয়াৰ পৰা হৈছে কিমান দিন হ'ল তাৰ আগত হোৱা নাছিলে তোমাৰ কিমান বয়স হৈছে স্কুল গৈ আছা ক্লাছত পঢ়া স্কুলত পঢ়া মোৰ বিষ আহিলে বমি বমি ভাব হয় না নহয় বহুত বেছিকে মোৰ বিষ আহে আকৌ অলপ পিছত ঠিক হৈ যায় বেহুচ হৈছে নেকি এতিয়ালৈকে বেহুচ হোৱা নাই বমি একদম হোৱা নাই এতিয়ালৈকে দিনত কেইবাৰ আহে আহিলে আজি আমাৰ ওচৰত এজন পেচেণ্ট আহিছে এখন ফৰ্চাৰ পৰা আহিছে সৰু ল'ৰা 11 বছৰৰ ল'ৰা তেখেতৰ মূৰ বিষ হৈছে আজি 5-7 বা 15 দিনৰ পৰা হৈছে বুলি গম পোৱা গ'ল মূৰ বিষ বহুত বেছিকে আহে আৰু একেটো মূৰ বিষ হ'লে এনেকে ধৰি পেলাই বহি দিয়ে তেখেতে কি আমাৰ পেচেণ্টৰ ফেমিলি মেম্বাৰে ঘৰৰ ওচৰত দেখাইছিলে তাতে চিটি স্কেন কৰিছে এইটো চিটি স্কেনত এনেকুৱা ফাইটিং ওলাইছে তো চিটি স্কেনত দেখা পোৱা গৈছে যে আপোনাৰ লেফ্ট চাইডে টেম্পোৰেল যিটো হৰ্ণ আছে অক্সিপিটেল হৰ্ণত আপোনাৰ টেম্পোৰেল ৰিজনত টেম্পোৰোপেৰাটাৰ আৰু অক্সিপিটেল ৰিজনত এনেকুৱা এটা চিষ্টৰ নিচিনা দেখা পোৱা গৈছে এই চিষ্টটো এতিয়া ইন্ট্ৰাভেন্ট্ৰিকুলাৰ হ'ব পাৰে বা ভেন্ট্ৰিকুলাৰৰ পৰা অৰিজিন হ'ব পাৰে কিন্তু ভেন্ট্ৰিকুলাৰ বাহিৰত থাকিব পাৰে আৰু লেফ্ট চাইডৰ যিটো ভেন্ট্ৰিকল আছে আমাৰ লেটাৰেল ভেন্ট্ৰিকল অলপ এলাৰ্জ দেখা গৈছে এইটো মে বি বিকজ অফ আমাৰ প্ৰেছাৰ ইফেক্টৰ কাৰণে এই ভেন্ট্ৰিকলটো এলাৰ্জ হ'ব পাৰে আৰু এইখিনি যিটো চিষ্ট আছে এই চিষ্টৰ কাৰণে ব্ৰেইনৰ ভিতৰত যিটো প্ৰেছাৰ ক্ৰিয়েট হৈছে প্ৰেছাৰৰ কাৰণে এখেতৰ হেডেক হৈ আছে বাচ্চাটো তো এতিয়ালৈকে মিডলাইন শ্বিফ্ট ইমান দেখা পোৱা নাই আৰু এই চিষ্টটোৰ যিটো ইফেক্ট সেই ইফেক্টটো এতিয়াহে আৰম্ভ হৈছে আগতে হয়তো চিষ্ট আছিলে কিন্তু ইমান ডাঙৰ হোৱা নাছিলে কাৰণে চিষ্টৰ যিটো ইফেক্টটো হোৱা নাছিলে এতিয়া চিষ্টৰ ইফেক্ট হোৱাৰ কাৰণে ব্ৰেইনৰ ভিতৰত যদি এনেকৈ প্ৰেছাৰ বাঢ়ে তেতিয়া হেডেক আৰম্ভ হয় আৰু ইয়াৰ নেক্সট আমাৰ ট্ৰিটমেণ্ট মডেলিটি আৰম্ভ হ'ব যে আমি এখেতৰ MRI এটা কৰিব বিচাৰিছোঁ MRI কৰি আমি জানিব বিচাৰিছোঁ যিটো চিষ্টটো এনেকা ধৰণৰ এখেতৰ বাচ্চাটোৰ এনেকে বিষ আহিলে এনেকে কৰে অলপ সময় থাকে এনেকুৱা বিষ মোৰ অলপ আগতে এনেকে কৰিছিলে তো এনেকুৱা ধৰণৰ এটা বিষ আহিলে ইউৰিন সাপ্লাই যায় তো এই চিষ্টটোৰ আমি যদি আমি ডায়েগনচিছ কৰিব বিচাৰো নেক্সট হ'ব আমাৰ MRI কৰা MRI কৰিলে আমি গম পাম যে এইটো চিষ্টটো আৰু ভেন্ট্ৰিকুলাৰ মাজত কিবা ৰিলেশ্যন আছে নেকি যদি ৰিলেশ্যন নাথাকে বেছি ভাল আৰু ইয়াৰ ফাৰ্দাৰ ট্ৰিটমেণ্ট আমি নিৰ্ধাৰিত কৰিবলৈ কেনেকে কৰিব পাৰিম যদি অনলি চিষ্ট হয় আৰু এনেকুৱা বেলেগ কিবা নহয় তেনেহ'লে আমি এৰেক্টৰ চিষ্ট যদি হয় তেনেহ'লে ইয়াৰ শান্ট চাৰ্জাৰী বা সৰুকে এটা পাইপ লগাই পেলাই বাহিৰত ওলাই দিলেও তেতিয়া এই চিষ্টটো লাহে লাহে শুকাই যাব পাৰে সেইটো শান্ট চাৰ্জাৰী বুলি কোৱা হয় তো আমি এইটো চাৰ্জাৰী কৰিব পাৰোঁ তো শান্ট চাৰ্জাৰী বহুত ইজি চাৰ্জাৰী হয় ইয়াত ব্ৰেইনৰ ইঞ্জুৰি হোৱাৰ চান্স কম থাকিব আমি এনেকে এটা শান্ট সোমাই দিলে তাৰপিছত এই পানীটো কমি আহিলে তাৰ হেডেক কমি যাব তো আশা কৰিছো যে এনেকুৱা চিম্পল চিষ্টে ওলাওক আৰু ভেন্ট্ৰিকুলাৰৰ লগত তাৰ ৰিলেশ্যন ওলাওক তেতিয়াহ'লে আমি চাৰ্জাৰী কৰিলে বাচ্চাটোৰ তেতিয়া আৰু ফিউচাৰত হয়তো প্ৰব্লেম নহ'ব কিন্তু চাৰ্জাৰী নকৰি যদি আমি এইটো অপেন কৰিব যাওঁ তেনেহ'লে ব্ৰেইন টিচু ইঞ্জুৰি হ'ব আৰু হয়তো কেতিয়াবা আমি পুৰাখনে চিষ্টটো ওলাব নোৱাৰো গতিকে ব্ৰেইনৰ ক্ষতি হ'ব পাৰে তো বেটাৰ হ'ব আমি MRI কৰাৰ পিছত এটা সৰুকে এটা শান্ট চাৰ্জাৰী বা হল কৰি শান্ট চাৰ্জাৰী কৰি দিয়াটো বেষ্ট চাৰ্জাৰী হ'ব দেখা যাওক এতিয়া এখেততে MRI কৰিব MRI কৰাৰ পিছত আমি ফাইনেল ডায়েগনচিছ আৰু তাৰ ট্ৰিটমেণ্ট মডেলিটি কৰিম এতিয়া কাৰণে আমি তাক অলপ ঔষধ দিলোঁ ঔষধ খাব কিন্তু হয়তো ঔষধতো হয়তো যেতিয়ালৈকে পানী ওলাই নাযায় বা ইয়াৰ পানী কমাই দিয়া নহয় তেতিয়ালৈকে হয়তো মূৰৰ বিষ থাকিব কষ্ট পাব ল'ৰাটোৱে দেখা যাওক